এমবি ক্ৰিয়েশ্যনৰ উদ্যোগত যোৰহাটত অনুষ্ঠিত হৈছে উত্তৰ পূৰ্বাঞ্চলৰ পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা। এই গ্ৰীষ্মকালীন বিদ্যালয় বন্ধৰ সময়ছোৱাত যোৰহাটত দুদিনীয়া বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতাৰ। গতিকে এটা ৰিয়েলিটি শ্ব'ত বহুত কিবা কিবি মই শিকিবলৈ পালোঁ, বহুত কিছু অভিজ্ঞতা লৈ আহিছোঁ তাৰ পৰা। আৰু গৰিমা বাইদেৱে প্ৰথম ইন্ট্ৰডাকশ্যন ৰাউণ্ডতে মোক কৈছিলে যে আপুনি আনৰ প্ৰেৰণা হ'ব পাৰিব। বাইদেউৰ এই কথাষাৰে মানে মোৰ মনত যথেষ্টখিনি শক্তি যোগালে আৰু ময়ো ভাবিলোঁ যে মই যোৰহাটলৈ গৈ তাত মই যিখিনি শিকি আনিছিলোঁ ৰুটছেৰে সেই বস্তুখিনি মই যোৰহাটলৈ গৈ যোৰহাটৰ ল'ৰা ছোৱালীখিনি যোৰহাটৰ গৃহিণীসকলকো মই এইখিনি শিকাম। গতিকে গ্ৰীষ্ম বন্ধতে মই ল'লোঁ যাতে ল'ৰা ছোৱালীখিনিও স্কুল বন্ধ হৈছে তেওঁলোকেও যাতে কিবা এটা শিকিব পাৰে আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলত যিখিনি পৰম্পৰাগত সাজপাৰ সেই সাজপাৰখিনি যাতে সকলোৰে আগত চিনাকি কৰাই দিব পাৰোঁ সেই উদ্দেশ্যৰে আচলতে এই অনুষ্ঠানটো মই পাতিবলৈ সিদ্ধান্ত ল'লোঁ। অনুষ্ঠানটো আমি দুদিনীয়াকৈ পাতিছোঁ, মানে দুদিন আমি কৰ্মশালা দিছোঁ এই সাহিত্য সভা ভৱনত। আজি আমাৰ প্ৰথম দিন কৰ্মশালাৰ। কাইলৈ হ'ব আমাৰ টেলেণ্ট ৰাউণ্ড। ইয়াত আমি শিকামো, লগতে ল'ৰা ছোৱালীখিনি বিভিন্ন টেলেণ্ট নাচ গান কবিতা নাটক সেইসমূহো দেখিবলৈ পাম। আৰু থাৰ্ড ডে আমাৰ গ্ৰেণ্ড ফিনালে হ'ব যোৰহাট জয়হিন্দ থিয়েটাৰ হলত। উল্লেখযোগ্য যে এমবি ক্ৰিয়েশ্যন নামৰ এটি সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত এই প্ৰতিযোগিতাখনি প্ৰথমবাৰৰ বাবে যোৰহাটত অনুষ্ঠিত হৈছে। আৰম্ভণিৰ প্ৰথম দিনটোত এই শৃংখলাৰ প্ৰথমটো দিন, য'ত পদচালনা, সাজপাৰ শৈলী আৰু নৃত্য অভিনয় আদি বিভিন্ন শিতানত অংশগ্ৰহণকাৰীসকলক প্ৰশিক্ষণ দিয়া হৈছে। মধুস্মিতাই এটি সুন্দৰ পদক্ষেপ হাতত লৈছে, বিশেষকৈ যোৰহাটবাসীৰ কাৰণে কণ কণ শিশুসকলৰ লগতে শিশুসকলৰ পৰা মানে মাতৃগৰাকীলৈকে যিটো প্লেটফৰ্ম লৈ আহিছে। এগৰাকী মহিলা এতিয়া অকল গৃহিণীয়ে নহয়, তেওঁলোকে আনুষ্ঠানিকভাৱে ওলাই আহি আজি এই প্লেটফৰ্মটোত অংশগ্ৰহণ কৰিবলৈ তাই এটা সুন্দৰ সুযোগ দিছে মহিলাখিনিৰ কাৰণে। ভাল লাগিছে, যথেষ্ট মহিলা আহিছে, আগ্ৰহী মহিলা। কণ কণ শিশুসকলক গৰম বন্ধৰ লগত সংগতি ৰাখি এই অনুষ্ঠানটো সঁচাকৈ সুন্দৰ হৈছে। অনুষ্ঠানটো মই অনাগত দিনতো দীৰ্ঘায়ু কামনা কৰিছোঁ, এনেদৰে চলি থাকক। ধন্যবাদ। এমবি ক্ৰিয়েশ্যনৰ স্বত্বাধিকাৰী মধুস্মিতা বৰঠাকুৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে, এই প্ৰতিযোগিতাৰ মূল উদ্দেশ্য হৈছে গৃহিণী বা ঘৰুৱা মহিলাসকলক কেৱল পাকঘৰত সীমাবদ্ধ নাথাকি এক নতুন আভাস দিয়াৰ লগতে তেওঁলোকৰ সুপ্ত প্ৰতিভাক মঞ্চত আগবঢ়োৱা। উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে 3 বছৰীয়া শিশুৰ পৰা 40 বছৰ ঊৰ্ধৰ মহিলাই। লাগিছে ইয়ালৈ আহি, ইমান পাৰ্টিচিপেট আছে আৰু পেৰেণ্টছবিলাক আহিছে আৰু মেছেজত জইন কৰিবলৈও প্ৰায়খিনি মেছেজেই আহিছে। খুব ভাল লাগিছে, এটা সুন্দৰ প্লেটফৰ্ম তাই দিছে। সেইকাৰণে তাই মোৰ ভণ্টিয়ে নহয়, বান্ধৱীও হয়। সেইকাৰণে তাই বৰ সুন্দৰ পদক্ষেপ ল'লে, ভাল লাগিছে। সেইটো খুব ভাল লাগিছে। সেইটোৱে পাকঘৰৰ পৰা গৃহিণীসকলক উলিয়াই আনিছে, এটা প্লেটফৰ্ম দিছে, সুন্দৰ প্লেটফৰ্ম। তাকে গৃহিণীসকলে আজি সুন্দৰকৈ প্ৰদৰ্শনো কৰিছে। তেখেতসকলক আমি শুভেচ্ছা জ্ঞাপন এতিয়াই জনালোঁ। তেখেতসকলে অহা 6 তাৰিখে সুন্দৰ হেৰি কৰে যেন। এয়াতো সুন্দৰকৈ তেওঁলোকে দিছে বাৰু। আৰু আমাৰ গমাৰ আছে, তেখেতে শিকাই আছে আৰু একেচাতে আয়ত্ব কৰিছে যে সেইটোৱে খুব ভাল লাগিছে আমাৰ। মানে অকল ভাত ৰন্ধাৰ ওপৰতে নাথাকে, এইবিলাকো কৰিবলৈ শিকিছে। আৰু সেইকাৰণে আমি গৌৰৱ কৰোঁ যে আমি মহিলাসকল ওলাই আহিছোঁ এইখিনি কৰিবলৈ। প্ৰতিগৰাকী অংশগ্ৰহণকাৰীক সাজপাৰ আৰু ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত পৃথকে পৃথকে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। উক্ত অনুষ্ঠানৰ দ্বিতীয় দিনা অৰ্থাৎ শনিবাৰে অনুষ্ঠিত হ'ব শিশুসকলৰ বাবে সাধু কোৱা, কবিতা আবৃত্তি আৰু শিল্প কলামূলক অন্যান্য কাৰ্যসূচী। অনুষ্ঠানটোৰ ফাইনেল দিন অৰ্থাৎ তৃতীয় দিনা অনুষ্ঠিত হ'ব যোৰহাটৰ সোণাৰীগাঁৱৰ জয়হিন্দ থিয়েটাৰ হলত। বৰঠাকুৰ তেখেতে আমাৰ যোৰহাটত এখনি মানে সৌন্দৰ্য সাজপাৰ প্ৰতিযোগিতা পাতিছে খুব সুন্দৰভাৱে, ৰুটছ এণ্ড ৰয়েলিটি। আৰু ইয়াত যথেষ্ট ছাত্ৰ ছাত্ৰী দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকৰ আগ্ৰহটো দেখি মোক খুব ভাল লাগিছে। আৰু আমাৰ মধুস্মিতা বৰঠাকুৰ বাইদেউ তেখেতে খুব সুন্দৰ এটি অনুষ্ঠান মানে আগবঢ়াইছে আমাৰ যোৰহাটত। আমাৰ 6 জুলাইত যোৰহাট জয়হিন্দ থিয়েটাৰত আছে আমাৰ ফিনালে। আপোনালোকে তাত দেখিবলৈ পাব সুন্দৰ সুন্দৰ তেওঁলোকৰ প্ৰদৰ্শন। ভাল লাগিছে, তেওঁলোকৰ আগ্ৰহটো দেখি ভাল লাগিছে। উক্ত অনুষ্ঠানতেই বিজয়ীসকলক প্ৰদৰ্শনী তথা বঁটা বিতৰণ অনুষ্ঠানটি অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে। এই ধৰণৰ অনুষ্ঠানৰ জৰিয়তে স্থানীয় মহিলা আৰু শিশুসকলৰ মাজত আত্মবিশ্বাস আৰু সামাজিক অগ্ৰগতিত সহায় হ'ব বুলি আশা প্ৰকাশ কৰিছে আয়োজকসকলে। মানে বেলেগ এটা আনন্দ, কাৰণ ইয়াত বহুতো মানে মই নতুন কণ্টেষ্টেণ্ট পাইছোঁ। প্ৰতিযোগী চব নতুন হয়, গতিকে তাহাঁতৰ কিমানখিনি নিজে কৰিব পাৰিছে, প্ৰথমবাৰ শিকিছে যিহেতু তাহাঁতি বহুতখিনি মানে ভাল কৰিছে। কিছুমানে দেখা যায় প্ৰথম কৰি নোৱাৰে, ভয় কৰে, কিন্তু তাহাঁতি সাহস কৰিছে আহি কৰিবলৈ। গতিকে সেইটো ভাল লাগিছে যে আৰু বহুতখিনি কণ্টেষ্টেণ্ট হৈছে। মানে আজি মোৰ প্ৰথমটো মানে ইভেণ্ট য'ত ইমানখিনি কণ্টেষ্টেণ্ট মই পাইছোঁ, গতিকে মোৰ বহুত ভাল লাগিছে। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।